অকল তেজৰ সম্পৰ্কই সকলো নহয়, কোন কেতিয়া কাৰ আপোন হৈ যায় সেয়া একমাত্ৰ ভগৱানেহে জানে। জাষ্ট ঘৰ পালোঁ, ঢেৰ বজাৰ কৰিলো আজি, ৰ'ব দেখাই আছো। এয়া জহা চাউল, অকণমান চব্জি, এইবিলাক মাছ অহাকালি খাব লাগিব। আৰু এয়া আনিছো এঘৰৰ তাত কাইলৈ যাব লাগিব। তেওঁলোকৰ মানুহ ঢুকাইছে, গতিকে তেওঁলোকৰ তাত যাব লাগিব কালি। এইখিনি দিবলৈ আৰু কিবা কিবি আছে ল'বলৈ, সেইখিনি বাৰু ল'ম। কিন্তু আজি মোৰ মনটো ভাল লাগি আছে। আজি পিছে মই নিজে চাহ বনাই নাখাওঁ, ৰ'ব কোনে চাহ বনাই দিব আপোনালোকক দেখাই আছো। মোৰ চাহ কোনে আজি ৰেডি কৰি দিব, মোৰ ছোৱালী এজনী আছে, তাই মোক চাহ বনাই দিব। আপোনালোকক দেখাই আছো দেই মোৰ ছোৱালীজনীক। এয়া মোৰ কাৰণে চাহ বনাই আছে মোৰ ছোৱালী। মইনা চাওঁ মুখখন, এইজনী মোৰ ছোৱালী। তাইক কোন ক্লাছৰ পৰা পাইছিলো? ডাঙৰকে ক, তেতিয়া শুনা পাব। ক্লাছ 3 পৰা। মই কোন হয়? বা দেখিছে, বিৰাট মৰম কৰে মোক, বিৰাট ভাল পায়। আজি আহিছিলে তাই। একচুৱেলি তাই মোৰ মাৰ ঘৰত থাকে। মোৰ মা নোহোৱা হোৱাৰ পৰা দেউতাৰ লগত তাই থাকে। দেউতাক অকণমান চোৱা চিতাও কৰে, তাত স্কুলত পঢ়ে। মোৰ নিজৰ ছোৱালী তাই, মই বহুত মৰম কৰোঁ তাইক। বদমাচি কৰিলে গালিও পাৰোঁ। এতিয়া তাই মোক চাহ দিব, চাহৰ লগত কি দিয়ে দেখাই আছো ৰ'ব আপোনালোকক। মোলৈ চাহ লৈ আহিছে। কি দিছা মইনা চাহত? চাহৰ লগত কি দিছে? বা কি বঢ়িয়া চাহ বনাইছে ৰে। পপ চাহ খাম। আংকলক এখন বেলেগ প্লেটত দে, আৰু তই এটা খা। মইনা কোন আপোনালোকেতো ধৰিব পৰা নাই নহয় জানো? মইনা হ'ল তাইৰ মাক, আমাৰ ঘৰত আহি থাকে। মাককো আমি বহুত মৰম কৰোঁ, মোক সহায় কৰি দিয়ে কাম কাজত কেতিয়াবা। তাইৰে ছোৱালী, এই পঢ়া শুনা বাদ দি দিছিলে। মাক যেতিয়া আমাৰ ঘৰত আহে, তাইও আমাৰ ঘৰলৈকে আহে মাকৰ লগত। তাই তেতিয়া সৰু আছিলে, মাকৰ লগত তাই আমাৰ ঘৰলৈ আহে। আৰু তাই যেতিয়া আমাৰ ঘৰলৈ আহে, মই সুধো আৰু যেতিয়া মই লগ পাওঁ যে তুমি স্কুল যোৱা নে? তাই কয় গৈছিলো, এতিয়া নাযাওঁ। কিয় নোযোৱা? এনেই নাযাওঁ। তো এদিন কি কৰিলো, মই তাইক এটা ধমকি মাৰি স্কুলত এডমিশ্যন কৰাই দিলো। আৰু সেই তেতিয়াৰ পৰা ক্লাছ 3ৰ পৰা তাই স্কুল গৈ আছে। আগতে তাই ইয়াতে, মই য'ত থাকো ইয়াতে এখন স্কুলত পঢ়িছিলে। তাৰপিছত মোৰ মা ঢুকোৱাৰ পিছত তাইক মই মোৰ মাৰ ঘৰত হাতীগাঁৱত তাইক ৰাখিছো, দেউতাৰ লগত থাকে। এতিয়া তাই একদম আমাৰ আপোন হৈ গৈছে। এতিয়া ক্লাছ 10ত পঢ়ে। বহুত ভাল পায় আমাক। গতিকে মৰম দিলে মানুহৰ পৰা মৰম পোৱা যায়। তাইক আমি মৰম কৰোঁ কাৰণে তাই আমাক মৰম কৰে। এইটোৱে হ'ল জীৱনৰ পৰিক্ৰমা। মইনা এটা আপোনালোকক গান গাই শুনাব, আপোনালোকে শুনিব। তাই খুব ধুনীয়া মাতটো। তাই মোক চাহ দিছে, মই চাহও খাওঁ। আপোনালোকে গানটো শুনিব। পৰ্বতীয়া মেঘৰে বুকুটো মালা, পাহাৰী মই ছোৱালী, বুকুটো মালা ৰাইতা মই ছোৱালী। তাই অকণমান লাজ কৰিছে, আপোনালোকে তাইক আশীৰ্বাদ কৰিব দেই। মই ঘামি গৈছো দেই। এতিয়া মই চাহও খাই আছো, মইনাৰ গান শুনালো। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। আজি মই ৰাতিপুৱা অফিচ যাব ওলাওঁতে মইনা আহিছিলে। তো মইনাই কিবা নিজৰ স্কুলৰ কামত আহিছিলে। সন্ধিয়া তাই যোৱা কথা আছিলে দেউতাৰ তালৈ, কিন্তু তাই যাব নোৱাৰিলে, ককায়েকে সময় নাপালে। মই ঘামি আছো, ফেনখন চলিছে যদিও ইমান গৰম। তো যাব নোৱাৰিলে, ককায়েক যাব নোৱাৰিলে। অসুবিধা হ'ব দেউতাৰ, কিন্তু উপায় নাই। মই এতিয়া আহিয়ে গম পাইছো তাই বোলে নগ'ল। মোক ফোনো কৰা নাই নাযাওঁ বুলি। যিয়ে নহওক, কিন্তু তাই দিনটো এনেই থকা নাই। ইমান কাম কৰিছে। মোৰ ঘৰৰ সোফা কভাৰবিলাক চব খুলিছে, ৱাশ্বিং মেচিনত দিছে। মানে অহাকালি মই কৰিব লগা কাম তাই গোটেইখিনি কৰি থৈছে। খালি কাপোৰখিনি মই কালি ধুলেই হ'ল। আৰু ককায়েকৰ ৰুমটো, মানে মোৰ ল'ৰাক তো দাদা, নিজৰ দাদাকৰ নিচিনা ভাবে তাই, বা ভয়ে দাদাক হয়। দাদাকৰ ৰুমটো ইমান ধুনীয়াকৈ চাফা কৰিছে, ৰ'ব আপোনালোকক দেখাই আছো। মোৰ ল'ৰাটোৰ তাৰ ৰুমটোলৈকে লৈ যাওঁ ৰ'ব। তাই কি কি কৰিছে মোক এতিয়া দেখাই দিব। এয়া মোৰ ল'ৰাৰ ৰুম। কিমান কি কি কৰিছে মইনা আজি? হা, চাওক ইমান ধুনীয়াকে পৰিপাটি কৰি দিছে একদম টেবিল। বা বঢ়িয়া কৰিছে। এইবিলাক চব মুচিছ? চাওক আলমাৰি চালমাৰি চব মুচি থৈছে। আজি গণেশ বাবাৰ পূজা। সেয়া গণেশ বাবা মোৰ ল'ৰাৰ ৰুমত আছে। সি খুব ভক্ত গণেশৰ। চব চাফা কৰিছে আজি। ল'ৰাক মানে একদম ফিনফিনীয়া কৰি দিছে ৰুম আজি। মইতো সময় নাপাওঁ সেইবিলাক কৰিবলৈ।
যেনি তেনি থৈ দিওঁ আৰু বস্তুবোৰ খুব ধুনীয়াকৈ চব মুচিছে আৰু গোটেই মুচিছে এইয়া গোটেইবোৰ এইজনী মইনা তাইক পঢ়া শুনাৰ দায়িত্ব আমাৰ তাইক ভালকৈ পঢ়িবলৈ কৈছোঁ তাইক পঢ়া শুনা আমি কৰাম ভাইটি কৰিব মোৰ দেউতাহঁতে কৰিব আৰু ময়ো যি পাৰোঁ তাইক সহায় কৰিম ভালকৈ পঢ়িবিনে হা ডাঙৰ হৈ কি হবি পুলিচ হা ডাঙৰ হৈ কি হবি পুলিচ পুলিচ অ' মাই গড তাই বোলে পুলিচ হ'ব পুলিচ হ'লে এনেকৈ নহ'ব নহয় পুলিচ হ'লে ষ্ট্ৰং হ'ব লাগিব পুলিচ হ'লে একদম স্মাৰ্ট হ'ব লাগিব ঠিক আছে পুলিচো হ'ব পাৰিবি দেশৰ ৰক্ষা কৰিব পাৰিবি হয়নে ঠিক আছে গুড ভালদৰে পঢ়ি যা ঠিক আছে আগলৈ কেতিয়াবা আকৌ মইনাৰ ভিডিঅ' লৈ আহিম আপোনালোকলৈ থেংক ইউ বাই বাই